নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কৌশলে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ ৮ নম্বৰ পাঠ বিৰুবালা ৰাভাৰ ৪ নম্বৰ অংক যোৱা অংকত আমি এইটো পাঠৰ পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আলোচনা কৰিলো আজি আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম আজি আমি ভাষা অধ্যয়নৰ পৰা আলোচনা কৰিব ওলাইছো আহাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ ভাষা অধ্যয়নত কিছুমান বস্তু আমি আগতে জানি লওঁ আহা তলত দিয়া শব্দটোৰ গঠন প্ৰণালীটোলে লক্ষ্য কৰা ধৰ্মেশ্বৰ শব্দটো আমি পাঠত পাইছো হয় নে নহয় এই ধৰ্মেশ্বৰ শব্দটো আমি দুটা শব্দ যোগ কৰি পাইছো ধৰ্ম যোগ ঈশ্বৰ ঠিক আছে এই ধৰ্মৰ শেষৰ যেটো উচ্চাৰণ হৈছে হেতু হৈছে অ হয়নে ধৰ্ম অ আৰু ঈশ্বৰ শব্দৰ প্ৰথম আখৰটো আমি পাইছো দীৰ্ঘ ই হয়নে নহয় গতিকে এই দুটা যেতিয়া লগ হয় তেতিয়া একাৰডাল হয় ঠিক আছে এইটো পালো চোৱা ধৰ্মেশ্বৰ ঠিক আছে ইয়াত ধৰ্মৰ পাছত অ আৰু ঈশ্বৰৰ আগত দীৰ্ঘ ই আছে এই অ আৰু ই মিলি এ হৈ ধৰ্মেশ্বৰ শব্দটো হৈছে গতিকে অ আৰু ই মিলি পেলাই এই শব্দটো হৈছে ঠিক আছে গতিকে ধৰ্মেশ্বৰ শব্দটো আমি এইদৰে পালো ধৰ্ম যোগ ঈশ্বৰ এনেদৰে এটা শব্দৰ শেষৰ বৰ্ণৰ লগত আৰু আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে গতিকে এটা বৰ্ণৰ যেতিয়া শব্দৰ শেষৰ বৰ্ণটোৰ লগত আন এটা বৰ্ণৰ বা শব্দৰ আগৰ বৰ্ণটো লগ লাগে বা মিলনকে আমি সন্ধি বুলি কওঁ কি বুলি কৈছে এটা শব্দৰ শেষৰ বৰ্ণৰ লগত আৰু আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে ঠিক আছে সন্ধি তিনি প্ৰকাৰৰ স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি ঠিক আছে তলত স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি সম্পৰ্কে আলোচনা কৰা হৈছে তোমালোকে পৰৱৰ্তী শ্ৰেণীত বিসৰ্গ সন্ধি সম্পৰ্কে পঢ়িবলৈ পাবা গতিকে আজি আমি স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধিৰ বিষয়ে জানো আহাচোন নীল যোগ অচল নীলাচল ইয়াতে আমাৰ অ যোগ অ হৈছে দেখিছানে অ আৰু নীলৰ পিছফালে আমি কি কৈছো অ নীল গতিকে নীল যোগ অচল গতিকে নীলাচল অ যোগ অ হলে নীলাচল ঠিক আছে মুনি যোগ ইন্দ্ৰ হ'ব ইয়াতে কি লগ লাগিছে স্বৰ সন্ধি একেটা হৈছে স্বৰ সন্ধি গতিকে ই যোগ ই লগ লাগি দীৰ্ঘ ই হৈছে মুনি যোগ ইন্দ্ৰ এটো দীৰ্ঘ ইকাৰত ৰূপান্তৰিত হৈছে মহা যোগ ইন্দ্ৰ আ আকাৰডাল আৰু হছই আ যোগ ই এ মহেন্দ্ৰ হ'ব তাৰ পিছত সূৰ্য যোগ উদয় সূৰ্যোদয় ঠিক আছে অ যোগ উ হৈছে হয়নে অৰ লগত হছৌ লগ লাগি উ হৈছে হ'ব একেটা স্বৰ সন্ধি হয়নে নহয় এটা স্বৰ বৰ্ণ হয়নে নহয় এই স্বৰ বৰ্ণ হোৱাৰ কাৰণে এটো স্বৰ সন্ধি বুলি কয় ঠিক আছে বন্ধনীৰ ভিতৰত বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা আমি পৰিৱৰ্তনটো লক্ষ্য কৰিলো কি পালো ইয়াতে স্বৰ বৰ্ণ দুটা আছে স্বৰ বৰ্ণ দুটা লগ লাগি পেলাই এটা সন্ধি হৈছে এনেদৰে এটা স্বৰ বৰ্ণৰ লগত আন এটা স্বৰ বৰ্ণৰ মিলনত হোৱা সন্ধিক স্বৰ সন্ধি বোলে গতিকে স্বৰ সন্ধি কোনটো হল য'ত আমি দুটা স্বৰ বৰ্ণ লগ লগাও ঠিক আছে দুটা স্বৰ বৰ্ণ লগ লগাও তাতে স্বৰ সন্ধি বুলি কোৱা হয় এতিয়া আমি তলত দিয়া সন্ধিবোৰ ভাঙি লিখো আহা এইকেইটা আমাৰ স্বৰ সন্ধিটো আছে ঠিক আছে কি কি শব্দ দিছে খ্ৰীষ্টাব্দ হিমালয় অতীত স্বেচ্ছা আৰু নবোদয় ঠিক আছে গতিকে এইকেইটা আমি সন্ধিকেইটা ভাঙি দিছো চোৱাচোন ইয়াতে খ্ৰীষ্ট যোগ অব্দ অ যোগ অ লগ লাগি আ হৈছে ঠিক আছে আকাৰডাল বহিছে ধৰিব পাৰিছানে তোমালোকে গতিকে খ্ৰীষ্টাব্দ হ'ব খ্ৰীষ্টাব্দ হৈছে খ্ৰীষ্ট যোগ অব্দ ঠিক আছে আকাৰ লগ লাগিছে হ'ব অ যোগ অ তাৰপিছত হিমালয় হিম যোগ আলয় অ যোগ আকাৰ লগ লাগি আকাৰে হৈছে গতিকে হিমালয় হ'ব অতীত অতি যোগ ইত
হছই যোগ হছই লগ লাগি দীৰ্ঘই হৈছে ঠিক আছে এইটো চোৱা দীৰ্ঘইকাৰ লগ লাগিছে চেষ্টা চেষ্টাটো চোৱাচোন স্বচ্ছ যোগ ইচ্ছা অ যোগ হছই লগ লাগিছে তেতিয়া সন্ধিটো আমাৰ এইদৰে আমি ভাঙি দিলো আৰু হৈছে একাৰ ঠিক আছে একাৰডাল লগ লাগিছে তাৰ পিছত নৱোদয় নৱোদয়ত নৱ যোগ উদয় অ যোগ উ লাগিছে হছও লগ লাগি উকাৰ হৈছে গতিকে ইয়াতে আমাৰ স্বৰ সন্ধিখিনি ভাঙি পাতি দিছো চোৱাচোন তোমালোকে নিশ্চয় বুজি পাইছা গতিকে এইকেইটা শব্দ আমি এইদৰে সন্ধি ভাঙি ললো হ'ব এতিয়া আমি পিছৰ অংশলৈ যাওঁ এইবাৰ তলত দিয়া উদাহৰণ কেইটালৈ মন কৰাচোন সম যোগ ইতি সমিতি ঠিক আছে ম যোগ হছই লগ লাগি পেলাই হছইকাৰ হৈছে ঠিক আছে গতিকে ইয়াতে কি লগ লাগিছে চোৱাচোন ব্যঞ্জন আৰু স্বৰ গতিকে ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণ লগ লাগিছে হয়নে ম এটা ব্যঞ্জন বৰ্ণ আৰু হছইটো এটা স্বৰ বৰ্ণ হ'ব সৎ যোগ ইচ্ছা হয়নে কি লগ লাগিছে খণ্ডত্বটো আমাৰ দ বুলি উচ্চাৰণ হৈছে তাৰ পিছত হছই ব্যঞ্জন যোগ স্বৰ বৰ্ণ ঠিক আছে সম যোগ হতি গতিকে ম আখৰটোৱে অনুচ্চাৰ যোগ হ ঠিক আছে ইয়াতে কিন্তু ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণই যোগ হৈছে হ'ব গতিকে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণহে যোগ হৈছে হ'বনে উৎ যোগ নতি উন্নতি ঠিক আছে গতিকে ন যোগ ন হ'বনে উন্নতি উৎ যোগ নতি উন্নতি বন্ধনীৰ বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এনেদৰে ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ মিলি হোৱা সন্ধিক ব্যঞ্জন সন্ধি বোলে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ দুটা আমি উদাহৰণ বুজিলো এটাৰ লগত আমাৰ ব্যঞ্জন যোগ স্বৰবৰ্ণ লগ লাগিছে এটাৰ লগত আমাৰ ব্যঞ্জনৰ লগত ব্যঞ্জন বৰ্ণ লগ লাগি পেলাই আমি ব্যঞ্জন সন্ধি কাক বোলে বুজিলো ঠিক আছে তাৰ পিছৰ অংশটোলৈ যাওঁ তলত দিয়া শব্দবোৰ সন্ধি অনুসাৰী তালিকাভুক্ত কৰা গতিকে আমি স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি কি হয় সেয়া বুজি পালো এতিয়া আমাক কেইটামান শব্দ দিছে এই শব্দকেইটা আমি এই তালিকাখনত বহুৱাব লাগে ঠিক আছে মই বহুৱাই দিছো চোৱাচোন শব্দবোৰ স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি আমি এতিয়া তালিকাভুক্ত কৰিলো দেৱালয় নীলোৎপল চন্দ্ৰদ্বয়ৰ প্ৰতীক্ষা আৰু ব্যঞ্জন সন্ধি কেইটা পাইছো শব্দকেইটাৰ পৰা সচৰিত্ৰ সংহাৰ মহাশয় সজ্জন সংহতি সমিতি আৰু সম্ভাৱ গতিকে এই শব্দকেইটাৰ তোমালোকে সন্ধি ভাঙি লবা হ'ব গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে আমাক লিখিব দিছে গতিকে আমাক যিকেইটা শব্দ দিয়া আছে আমাৰ যিখন ব্যঞ্জন বৰ্ণ আছে সেই ব্যঞ্জন বৰ্ণৰ যিখিনি বৰ্ণানুক্ৰমিকভাৱে মানে প্ৰথমৰ পৰা শেষলৈকে আমাক শব্দকেইটা সজাব দিছে ঠিক আছে এতিয়া আমি সজাও আহা শব্দবোৰ আমাৰ ব্যঞ্জন বৰ্ণত প্ৰথম আখৰ ক আহিব তাৰ পিছত আমি কি পাওঁ দ ব আৰু খ হয়নে দন্তীয়া খ গতিকে এই বৰ্ণকেইটা আমি ব্যঞ্জন বৰ্ণত যদি চাওঁ ক বৰ্ণৰ পৰা আমাৰ আৰম্ভ হয় আৰু শেষত আমি খ বৰ্ণটো পাওঁ হয়নে নহয় গতিকে এই ক বৰ্ণত পোৱা শব্দবোৰ আমি চাওঁ কি শব্দ পাইছো গামোচাখনত থকা শব্দবোৰ চাবাচোন কাৰণ কিছু কুটুম কৃষি দুখ তাৰ পিছত দেওধানী দূৰ দেউতা ঠিক আছে দ আখৰৰ তাৰ পিছত বিশ্ব বন্তি বাট বতাহ দন্ত্যাক্ষত সমাজ সাহস সিঁচৰিত আৰু সুলভ ঠিক আছে গতিকে এইকেইটা বৰ্ণ আমি ব্যঞ্জন বৰ্ণত পোৱা হিচাপত বৰ্ণানুক্ৰমে আমি সজাই দিলো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ 10 নম্বৰ প্ৰশ্ন চোৱাচোন তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি পেলাই আমাক বাক্য ৰচনা কৰিব দিছে কেইটামান শব্দ দিয়া হৈছে এই শব্দকেইটা আমি বাক্য ৰচনা কৰো আহা হতা শব্দটোৱে বাক্য ৰচনা কৰিলে আমি কিদৰে কৰিব পাৰো বহু চেষ্টাৰ পাছতো
সফল নোহোৱাত তেওঁ হতাশ হৈ পৰিল গতিকে আমি হতাশ শব্দটো এইদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো পাৰ্গত সৰুৰে পৰা অংকত তাই বৰ পাৰ্গত আছিল ঠিক আছে অশিক্ষিত সমাজত এতিয়াও কুসংস্কাৰৰ প্ৰভাৱ দেখা যায় গৌৰৱ এশিঙীয়া গড় অসমৰ গৌৰৱ বিশ্বাস মা দেউতাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে প্ৰিয় পাত্ৰ শিক্ষকৰ প্ৰিয় পাত্ৰ হ'বলৈ হ'লে মন দি পঢ়িব লাগিব ঠিক আছে বাক্যত আমি শব্দকেইটা ব্যৱহাৰ কৰিলো ঠিক আছে 11 নম্বৰ প্ৰশ্নটো চাওঁ তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা শব্দকেইটা তোমালোকে পাঠ্যপুথিত নিশ্চয় পাইছা আমি পুলিংগ আৰু স্ত্ৰীলিংগত শব্দকেইটা ব্যৱহাৰ কৰিছো পুলিংগত আছে পুৰুষ অধ্যাপক দমৰা বুন্দা লৰা আৰু স্ত্ৰীলিংগত আছে মা শিক্ষয়িত্ৰী আইতা দেৱী গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই শব্দকেইটাৰ স্ত্ৰীলিংগকেইটাও চাওঁ দেই পুৰুষৰ কি হ'ব ক'ব পাৰিবানে মহিলা অধ্যাপকৰ অধ্যাপিকা দমৰাৰ চিউৰি বুন্দাৰ জাই লৰা ছোৱালী মা দেউতা হয়নে আমি একেটা পুলিংগৰ স্ত্ৰীলিংগৰ কলো আৰু এই স্ত্ৰীলিংগকেইটাৰ আমি পুলিংগকেইটা কম মাৰ দেউতা শিক্ষয়িত্ৰী শিক্ষক আইতা ককা দেৱীৰ কি হ'ব কোৱাচোন দেৱীৰ হ'ব দেৱ ঠিক আছে দেৱ দেৱী ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল পুলিংগ আৰু স্ত্ৰীলিংগ আমি বিচাৰি উলিয়ালো 12 নম্বৰ প্ৰশ্নটো চাওঁ এতিয়া তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা এতিয়া আমাক শব্দকেইটাৰ অৰ্থকেইটা দি দিয়া হৈছে অৰ্থকেইটা চাই পেলাই আমি শব্দটো লিখো আহা উদাহৰণটো দিছে চোৱাচোন এই শব্দটোৰ অৰ্থ হৈছে নিৰাশ নিৰাশৰ এতিয়া আমি শব্দটো কি পালো হতাশ গতিকে এই শব্দটোৰ অৰ্থ কি দিছে চোৱাচোন সহজে আৰোগ্য নোহোৱা কি হ'ব পাৰে দুৰাৰোগ্য ঠিক আছে আমি দুৰাৰোগ্য শব্দটো লিখো আহা দুৰাৰোগ্য ঠিক আছে তাৰ পিছৰ শব্দটো কি চোৱাচোন এই শব্দটো উলিয়াব পাৰিছানে অৰ্থটো হৈছে সংকোচ গতিকে কোনটো হ'ব কোৱাচোন কুণ্ঠা বোধ পালোনে তাৰ পিছত কি দিছে চোৱাচোন এই শব্দটোৰ অৰ্থটো দিছে ভদ্ৰ অহংকাৰ নথকা গতিকে ভদ্ৰ বুলি কয় বা অহংকাৰ নথকা জনক কি বুলি কয় অমায়িক হ'ব এইটো শব্দৰ অৰ্থ হৈছে কোনো কামত আগবঢ়া ব্যক্তি আগৰণুৱা তাৰ পিছত এইটো শব্দৰ অৰ্থ হৈছে প্ৰয়াস আৰু যত্ন গতিকে কি হ'ব প্ৰচেষ্টা তাৰ পিছত এইটো শব্দৰ অৰ্থ হৈছে মহান নাৰী গতিকে মহিয়সী গতিকে ইয়াৰে অৰ্থটো হ'ব যেটো আমি শব্দ বিচাৰি উলিয়াইছো হেতু হৈছে মহিয়সী ঠিক আছে গতিকে পিছৰ প্ৰশ্নটো চাও জানো আহা এই খবৰটো ঘৰৰ মানুহবোৰৰ মূৰত যেন বিনামেঘে বজ্ৰপাত গতিকে তোমালোকক এই বাক্যাংশটোৰ আমি অৰ্থটো বুজাই দিছিলো পাঠটো পঢ়োতে বাক্যটোত ব্যৱহাৰ হোৱা বিনামেঘে বজ্ৰপাত অসমীয়া ভাষাৰ এটা জতুৱা ঠাঁচ ঠিক আছে এইবিলাকক জতুৱা ঠাঁচ বুলি জনা যায় জতুৱা ঠাঁচ মানে কি হয়
ভাষাৰ এক নিজস্ব শৈলী ইয়াৰ প্ৰয়োগে ভাষাটোৰ প্ৰকাশভংগী শক্তিশালী কৰি তোলে জতুৱা ঠাঁচবোৰৰ আঁৰত আন এটা অৰ্থ লুকাই থাকে গতিকে জতুৱা ঠাঁচবিলাকত শব্দটো যিটো লিখা হয় সেই শব্দটোৰ অৰ্থটো বেলেগ হয় ঠিক আছে অৰ্থ এটা লুকাই থাকে বিনা মেঘে বজ্ৰপাতৰ অৰ্থ হ'ল নভাবাকৈ অহা আকস্মিক বিপদ গতিকে বিনা মেঘে বজ্ৰপাতৰ অৰ্থ হ'ল নভাবাকে অহা আকস্মিক বিপদ গতিকে শব্দটোৰ পৰা মানে জতুৱা ঠাঁচটোৰ অৰ্থ এটা বেলেগ হয় অৰ্থ এটা লুকাই থাকে কিন্তু বিনা মেঘে আৰু বজ্ৰপাত শব্দ দুটাৰ আভিধানিক অৰ্থ বেলেগ বেলেগ গতিকে আমি যদি এই শব্দ দুটাৰ যদি অভিধানত অৰ্থ বিচাৰিবলৈ যাওঁ তেনেহলে অৰ্থ দুটা আমাৰ বেলেগ বেলেগ হ'ব বিনা মেঘে মানে কি য'ত মেঘ নাই আৰু বজ্ৰপাতৰ কথাটো তোমালোকে জানাই কিন্তু এই দুটা শব্দ যেতিয়া আমি একেলগে ব্যৱহাৰ কৰো তাৰ যিটো অৰ্থ হ'ব এই অৰ্থটো আমি আভিধানিক অৰ্থটোতকে বেলেগ হ'ব ঠিক আছে গতিকে অভিধানৰ অৰ্থত আমি যদি চাবলৈ যাওঁ তেনেহলে আমি অৰ্থ দুটা বেলেগ বেলেগ পাম কিন্তু যেতিয়া আমাৰ লগ লাগি যায় সেইটো আমাৰ জতুৱা ঠাঁচ বুলি কয় ঠিক আছে ইয়াৰ এটা নিজস্ব শৈলী থাকে আৰু ই ভাষাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া 13 নম্বৰ প্ৰশ্নটো চোৱাচোন তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে এইবোৰৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা আকাশত চাং পাতা গতিকে ইয়াৰ অৰ্থটো হৈছে অস্বাভাৱিকভাৱে কল্পনা কৰা গতিকে যেতিয়া আমি এই জতুৱা ঠাঁচটো পাওঁ তেতিয়া আমি ইয়াৰ অৰ্থটো জানিব লাগিব অৰ্থটো জানি পেলাই আমি ব্যৱহাৰ কৰিব লাগিব মুধা ফুটা জতুৱা ঠাঁচটোৰ অৰ্থটো হৈছে অতি খ্যাতনামা ঠিক আছে গতিকে আমি অৰ্থকেইটাও চাই যাম সাত ঘাটৰ চেঙেলি মানে বৰ টেঙৰ লোক ঠিক আছে এই জতুৱা ঠাঁচটো আমি যেতিয়া বৰ টেঙৰ লোকৰ বিষয়ে ক'ব লাগে তেতিয়া আমি সাত ঘাটৰ চেঙেলি বুলি ব্যৱহাৰ কৰিব পাৰো তাৰপিছত অহু কাণে পহু কাণে গতিকে ঘুনুক ঘানাককৈ শুনা তাৰপিছত হিয়াৰ আমঠু অতি মৰমৰ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই শব্দকেইটাৰ যিকেইটা জতুৱা ঠাঁচ দিয়া হৈছে সেই জতুৱা ঠাঁচকেইটাৰ অৰ্থকেইটা আমি জানিব লাগিব আৰু এনেকুৱা জতুৱা ঠাঁচবিলাক আমি ব্যাকৰণত পাওঁ তোমালোকে অৰ্থবিলাক বুজি পেলাই বাক্যবোৰ ৰচনা কৰিবা এতিয়া আমি বাক্য ৰচনা কৰি দিছো দেই কেইটামানৰ আকাশত চাং পতা অস্বাভাৱিকভাৱে কল্পনা কৰা অৰ্থটো পাইছিলোৱে ৰহিমে কেৱল আকাশত চাং পতা কথা কয় কোনো কাম নকৰে যি লোকসকলে কল্পনা কৰা কথা কয় যিবিলাক কেতিয়াও পূৰণ কৰিব নোৱাৰি এতিয়া ৰহিমে কেৱল আকাশত চাং পতা কথাহে কয় কিন্তু সেইবিলাক কেতিয়াও কাম নকৰে মুধা ফুটা অতি খ্যাতনামা শ্ৰীমন্ত শংকৰদেৱে অসমীয়া ভাষাৰ এজন মুধা ফুটা পণ্ডিত আছিল গতিকে ইয়াৰ অৰ্থটো আমি এইদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো সাত ঘাটৰ চেঙেলি বৰ টেঙৰ লোক সাত ঘাটৰ চেঙেলি মানুহৰ পৰা মই একো আশা কৰিব নোৱাৰো ঠিক আছে তাৰপিছত অহু কাণে পহু কাণে ঘুনুক ঘানাককৈ শুনা অহু কাণে পহু কাণে ফুৰা কথা সদায় সঁচা নহবও পাৰে মানে কাণ বাগৰি আহিছে তাৰমানে এখন কাণৰ পৰা ইখন কাণলৈ কোনোবাই কৈছে কোনোবাই আকৌ শুনি পেলাই জিতি লগাই পেলাই ক'ব পাৰে সেই বস্তুটোকে বুজাইছে অহু কাণে পহু কাণে হিয়াৰ আমঠু অতি মৰমৰ জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু হয়নে নহয় গতিকে জুবিন গাৰ্গক আমাৰ হিয়াৰ আমঠু বুলি কয় তাৰমানে অতি মৰমৰ হয় ঠিক আছে এতিয়া আমি জ্ঞান সম্প্ৰসাৰৰ অংশটো চাওঁ আহা জানি থোৱা আহা অন্ধবিশ্বাস আমি অন্ধবিশ্বাসৰ কথা পঢ়িছিলো নহয় অন্ধবিশ্বাসৰ আভিধানিক অৰ্থ হ'ল যুক্তি আৰু বিচাৰ নকৰাকৈ পোষণ কৰা বিশ্বাস যিটো যুক্তিৰ কোনো বৈজ্ঞানিক দৃষ্টিভংগী নাই সেয়াই হৈছে অন্ধবিশ্বাস এইবিলাক অতীজৰ পৰা চলি আহে সমাজত প্ৰচলিত কিছুমান বিশ্বাসৰ কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই এইবোৰ বিশ্বাস যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয় অন্ধবিশ্বাসৰ লগত যাদু অলৌকিক প্ৰভাৱ কিছুমান পৰম্পৰাগত চিন্তা আদিৰ বিষয়ে জড়িত হৈ থাকে ঠিক আছে গতিকে অন্ধবিশ্বাসৰ বিষয়ে আমি এইদৰে ক'ব পাৰো এবাৰ আমি ডাইনী প্ৰথাৰ বিষয়ে পঢ়ো আমাৰ সমাজখনত এতিয়াও ভূত প্ৰেত দত বাঘ জিন যক্ষিণী আদিৰ দৰে অপদেৱতাৰ বিশ্বাস প্ৰচলিত হৈ আছে
গতিকে এইবিলাক হৈছে অন্ধবিশ্বাস। আমাৰ মাজত এনেকুৱা ধৰণৰ কোনো কথা নাই, প্ৰেত নাই, দত নাই, বাঘ নাই, জিন নাই, জকিনী নাই। সাধাৰণতে যিবিলাক ঠাই অশিক্ষিত হয় সেইবিলাকৰ ঠাইৰ মানুহবিলাকে এইবিলাক বস্তু আছে বুলি বিশ্বাস কৰে। ঠিক তেনেধৰণৰ আন এটা অন্ধবিশ্বাস হ'ল ডাইনী প্ৰথা। ডাইনী প্ৰথা প্ৰচলিত অঞ্চলসমূহত কোনো মানুহ যদি কিবা বেমাৰত ভোগে তেতিয়া সেই অঞ্চলৰ লোকে এইটো ডাইনীৰ বাবে হৈছে বুলি বিশ্বাস কৰে। যদি সেই অঞ্চলত কোনো লোকে বেমাৰত ভোগে সেয়া কামটো ডাইনীয়ে কৰা বুলি ভাবে। ঠিক আছে, কাৰোবাৰ ঘৰত যদি কিবা বিপদ আহে সেই ঠাইৰ মানুহে বিশ্বাস কৰে যে ডাইনীহে এইটো কাম কৰি আছে। তেওঁলোকে মংগল বলতীৰ বৰ দ্বাৰা মংগল চোৱাই কোনো এগৰাকী পুৰুষ বা মহিলাক ডাইনী বুলি চিনাক্ত কৰি নানা অত্যাচাৰ কৰে। গতিকে তেওঁলোকে মংগল চাই পেলাই কোনে এই কামটো কৰিছে আৰু গম পাই পেলাই সেই পুৰুষ বা মহিলাক তেওঁলোকে ডাইনী সজাই পেলাই তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ কৰে। কেতিয়াবা এইদৰে বহু নিৰীহ লোক মৃত্যুৰ সাৱটি লয়। গতিকে যাক ডাইনী সজাই পেলাই অত্যাচাৰ কৰিছে কেতিয়াবা মৃত্যু হোৱাও দেখা গৈছে। আৰু বিৰুবালা ৰাভাই এই যিটো আমাৰ অন্ধবিশ্বাস আছে এই অন্ধবিশ্বাসৰ ওপৰত বহুত যুঁজ দি গৈছিলে। ঠিক আছে, অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইনৰ বিষয়ে আমি অলপমান জানো আহা। ডাইনী অপৰাধ নিৰ্মূলৰ বাবে প্ৰণয়ন কৰা এই আইনখন অসম বিধানসভাত 2015 খ্ৰীষ্টাব্দত গৃহীত হয়। এই আইনখনে কোনো লোকক ডাইনী বুলি অভিহিত কৰাটো অবৈধ বুলি গণ্য কৰে। গতিকে এই আইনৰ মতে কাৰোবাক যদি আমি ডাইনী বুলি অভিহিত কৰো তেনেহলে এইটো অবৈধ হয়। ঠিক আছে, ডাইনী অভিযোগত আনক হাৰাশাস্তি কৰা বা আক্ৰমণ কৰা লোকক আইনখনৰ অধীনত শাস্তি প্ৰদান কৰা হয়। যাক ডাইনী সজাইছে বা আক্ৰমণ যদি কৰিছে ডাইনী বুলি তেনেহলে তেওঁলোকক শাস্তি প্ৰদান কৰা হয়। আইনখনে ডাইনী সম্পৰ্কীয় অপৰাধৰ লগত জড়িত ব্যক্তিৰ 7 বছৰৰ কাৰাদণ্ড আৰু 5 লাখ টকালৈকে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে। গতিকে আইনখনৰ মতে যোনে এই ডাইনী বুলি তেওঁলোকৰ অপৰাধৰ লগত জড়িত ব্যক্তিক কি শাস্তি হ'ব সেইটো জনাইছে যে 7 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে, জেল হ'ব পাৰে আৰু 5 লাখ টকালৈকে জৰিমনা বিহিব লাগিব। এনে অপৰাধ ৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো আইনখনে গুৰুত্ব প্ৰদান কৰিছে। গতিকে জনসাধাৰণৰ মাজতো সজাগতা পাব লাগিব, সেইকাৰণে আইনখনে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 14 নম্বৰ প্ৰশ্ন, অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয়ৰ এখনে কেনেদৰে কাম কৰিব পাৰি শিক্ষকৰ সহযোগত আলোচনা কৰা। আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা। গতিকে তোমালোকে বিদ্যালয়ত এই পইণ্টটো আলোচনা কৰি ল'বা তোমালোকৰ শিক্ষকৰ লগত। তোমালোকে কি কাম কৰিব পাৰা, তোমালোকে সজাগতা এনেকুৱা সভা পাতিব পাৰা য'ত এই অন্ধবিশ্বাসৰ বিষয়ে আমি বৈজ্ঞানিক দৃষ্টিভংগী আগবঢ়াব পাৰো ৰাইজৰ মাজত, যাতে ৰাইজে বুজি পায় আৰু তাৰে আমি উদাহৰণবিলাক ৰাইজৰ মাজত দিব লাগিব কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ আইনবিলাকৰ বিষয়েও আমি সজাগতামূলক সভাবিলাকত জনাব পাৰো। আমি বাতৰ নাট প্ৰদৰ্শন কৰিব পাৰো, আমি পোষ্টাৰ বনাই পেলাই ৰাইজৰ মাজত আমি প্ৰচেচন ওলাব পাৰো। গতিকে এনেকুৱা ধৰণৰ কামবিলাক আমি হাতত উলিয়াব পাৰো। আশা ৰাখিছো তোমালোকে বুজি পাইছা। আজি আমি প্ৰশ্ন উত্তৰৰ গোটেইকেইটা প্ৰশ্ন আলোচনা কৰিলো। তোমালোকে পাঠত থকা প্ৰশ্নসমূহ নিজৰ টোকা বহীত লিখি ল'বা। অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছো, নমস্কাৰ।